এই সংসাৰৰ সৰ্বোত্তম সৃষ্টিয়ে হৈছে নাৰী। নাৰী সংসাৰৰ জননী বুলি কোৱা হয়। নাৰীৰ বিভিন্ন ৰূপ অতীত, বৰ্তমান, ভৱিষ্যতেও বিদ্যমান হৈয়ে থাকিব। সেয়া হ'ল মা, ভগ্নী বা ভনী, কন্যা, পত্নী, আইতা, বৰমা, খুৰী, মামী, পেহী, জেঠাই, শহুৰ, ননদ, এইবিলাক নাৰীৰ বিভিন্ন নাম। সেই মোৰ পূজনীয় ককা দেউতা, সেই মোৰ মৰমৰ বাপ বান্ধৱ বন্ধুবৰ্গ, সেই মোৰ মৰমৰ দদাই ভতিজা ভাইসকল, সেই মোৰ অতিকে চেনেহৰ উঠি অহা নৱপ্ৰজন্ম, আপোনালোক সকলোকে কৈছোঁ, নাৰীয়ে প্ৰতিটো ৰূপতে নিজৰ কৰ্তব্য খুব সুন্দৰকৈ ৰূপায়ণ কৰি আহিছে। অৱশ্যে এই গুণ সকলো প্ৰাণীৰ মাজতে থাকে, এয়া কোনো ডাঙৰ কথা নহয়। সেই মোৰ অনুগামীসকল, নাৰীয়ে হওক বা পুৰুষেই হওক, যদি গুণো আছে তেন্তে কিবা নহয় কিবা এক দুখো আছে। আজি দুখখিনি নাচাই কেৱল গুণখিনিহে চাব বিচাৰিছোঁ। কাৰোবাৰ দুখ চাই আমি কেতিয়াও বেয়া হ'ব নালাগে। মানুহে যিটো দেখে সেইটোকে ভাবে আৰু ভাবে তেওঁলোকে সেইটোকে কৰে। সেইবাবে আমি কাৰো দুখ চাব নালাগে বা গাব নালাগে, যাতে আমি কেতিয়াও সেই দুখ কৰিবলগীয়া নহয়। কিন্তু আমাৰ মানসিকতাই তেনেকুৱা। আমি সদায় আনৰ দুখখিনিকেই খুচৰি ফুৰোঁ বা আমি মানুহৰ আনৰ দুখখিনিহে দেখোঁ, গুণখিনি কেতিয়াও দেখা নাপাওঁ। আৰু সেইকাৰণে আমাৰ গুণৰ অভাৱ হয় আৰু দুখো বেছি হয়। আমি জানি বুজি মানুহৰ ভাল কাম চাব নোৱাৰোঁ। কেৱল দুখ খুচৰি আমি আমাৰ মন মস্তিষ্ক লেতেৰা কৰি পেলাওঁ আৰু কৰ্মৰ দ্বাৰা আমি সেইখিনি দুৰ্গন্ধ মানুহৰ মাজত বিলাই ফুৰোঁ। সেইবাবে আমি আজি দুখখিনি নাচাই গুণখিনিহে কেৱল চাবলৈ যত্ন কৰিম। সৃষ্টিকৰ্তাৰ সৰ্বোত্তম সৃষ্টিয়ে হৈছে নাৰী।